মহামাৰীয়ে বিশ্বজুৰি এক ভয়ানক ৰূপ ধাৰণ কৰিছে। এটা অজান ভয়ে সকলোকে যেন আতংকগ্ৰস্ত কৰি ৰাখিছে। সমগ্ৰ বিশ্বক কঁপাই তোলা এই মহামাৰী ব্যাধিয়ে সমাজৰ বিভিন্ন লোকৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে আমি তাৰে এক বিশেষ আলোচনা কৰিম আমাৰ আজিৰ এই অনুষ্ঠানত। আমাৰ লগত আজি উপস্থিত আছে চিকিৎসা বিজ্ঞানৰ লগত জড়িত ডক্টৰ দ্বিজেন বৰুৱা, ইউকেত PhD কৰি থকা ছাত্ৰী শিৱানী বৰপাত্ৰ গোহাঁই, লণ্ডন চহৰৰ এগৰাকী উদ্যোক্তা যি নিজে ইয়াত নিজৰ কেটাৰিং বিজনেছ চলাই আছে, মিছেছ তনয়া বৰুৱা চৌধুৰী, আৰু আমাৰ লগত আজি উপস্থিত আছে কৰ্মসূত্ৰে নেদাৰলেণ্ড নিবাসী শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম শইকীয়া। ডক্টৰ বৰুৱা, প্ৰথমে আপোনাৰ যোগেদি আৰম্ভ কৰিব বিচাৰিছো যে সমগ্ৰ বিশ্বত এতিয়া 6.5 লাখৰো অধিক কৰোনা ভাইৰাছৰ পজিটিভ কেছ পোৱা গৈছে আৰু তাৰে ভিতৰত 19,000ৰো ওপৰ ৰোগী ইউকেত ধৰা পৰিছে। এই ৰোগ সংক্ৰমণৰ বাবে ইউকে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিছে আমাৰ দৰ্শকক জনাব নেকি? ইউকে গভৰ্ণমেণ্টে বহুত ক্ষেত্ৰতে হেল্প কৰিছে। ধৰা পাব্লিক বা মানুহক এডভাইচ দিছে ঘৰত থাকিবৰ কাৰণে, stay at home so that you don't spread the disease. You can only go out for food, your health reason and for work. আৰু যিবিলাক মানুহ কামত যায় তেওঁলোকে ইমাৰ্জেঞ্চি কামত যাব লাগিব, NHS-ৰ কাম কৰা মানুহ মোৰ নিচিনা মানুহবিলাক যাব লাগিব, কিন্তু তাৰ উপৰিও বহুত দৰকাৰী কাম চলি থাকিবৰ কাৰণে আন কিছুমান মানুহ যাব লাগে। সেইটো ইউকে গভৰ্ণমেণ্টে বান্ধি দিছে। তাৰপিছত আৰু পাব্লিকক কৈছে যে ষ্টে 2 মিটাৰ ইজনে সিজনৰ পৰা যাতে 2 মিটাৰ দূৰত থাকে, হাত ধুব লাগে চাবোনেৰে হাত ধুব লাগে 20 ছেকেণ্ডৰ কাৰণে, ভালকৈ ঘৰত ঘূৰি অহাৰ লগে লগে খোৱাৰ আগে আগে, যাতে এই ভাইৰাছ আমাৰ দেহলৈ নাযায়। যিহেতু এই ভাইৰাছৰ এগেইনষ্টত কোনো ঔষধ নাই এতিয়ালৈকে, নাইবা ভেকচিন নাই, আমি এতিয়া গভৰ্ণমেণ্টে কৰিছে কি নতুন হস্পিটেল খুলিছে। লণ্ডনত খুলিছে নাইটিংগেল হস্পিটেল বুলি, যিটো আগতে এক্সেল চেণ্টাৰ আছিল। তাত এতিয়া এই অহা সপ্তাহৰ ভিতৰতে 500 বেড হ'ব আৰু দৰকাৰ হ'লে 4,000 বেডলৈকে তাত থাকিব। এই হস্পিটেলখন তাৰমানে কৰোনা ভাইৰাছৰ মানে যিসকল ৰোগী আছে তেওঁলোকক শুশ্ৰূষা কৰাৰ কাৰণে টেম্পৰাৰী এখন কনভাৰ্ট কৰা হৈছে। মানে এইটো টেম্পৰাৰী কনভাৰ্ট কৰা হৈছে। আগৰ ষ্ট্ৰাকচাৰ আছিল, কিন্তু তাতে আৰু নতুনকৈ এতিয়া ব্ৰিটিছ আৰ্মিৰ লগত লগ লাগি পেলাই they are doing it, and within probably 2 weeks it is going to be ready now, next week, initially for 500 beds, আৰু দৰকাৰ হ'লে 4,000 বেডলৈকে তাত থাকিব পাৰিব। তাৰো উপৰি বাৰ্মিংহামৰ এইটো কি চেণ্টাৰত তাতো 2,000 বেডলৈকে থাকাকৈ নতুন হস্পিটেল, মানচেষ্টাৰত 1,000 বেডৰ থাকাকৈ নতুন, আৰু কাৰ্ডিফত ৱেলছৰ কাৰ্ডিফত 2,000 বেডলৈকে বেড থাকাকৈ নতুনকৈ হস্পিটেলবিলাক কৰিব। গতিকে সেইফালৰ পৰা ইউকে গভৰ্ণমেণ্টে হস্পিটেলৰ ফালৰ পৰা কৰিছে। ইউকে গভৰ্ণমেণ্টে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ টেম্পৰাৰী হস্পিটেল বনাইছে তেওঁলোকে, কিন্তু ইউকে যি হাৰত বৰ্তমানে ৰোগীৰ সংখ্যা বাঢ়ি গৈছে, সেই ৰোগীক শুশ্ৰূষা কৰিবলৈ ইমানখিনি ডক্টৰ বা নাৰ্ছৰ সিমানখিনি, কাৰণ অবভিয়াছলি অকল হস্পিটেল হ'লে নহ'ব, তেওঁলোকক শুশ্ৰূষা কৰিবলৈ পৰ্যাপ্ত পৰিমাণে চিকিৎসকো লাগিব। ইউকেত ইমানখিনি চিকিৎসক বৰ্তমান এভেইলেবল আছেনে? It's a $1 million question. আমাৰ আচলতে ইমানখিনি চিকিৎসক, অকল চিকিৎসক হ'লেই নহ'ব, তাৰোপৰি হস্পিটেলত কাম কৰা আন মানুহ আছে, নাৰ্ছেছ লাগে, দেন হেল্থ কেয়াৰ ছাপৰ্ট ৱৰ্কাৰ লাগে, এম্বুলেন্স লাগিব। গতিকে এইখিনি আমাৰ যদিও আমাৰ এইবিলাক সঁজুলি এতিয়া আছে, মানুহৰ সংখ্যা আমি কেনেকৈ কৰিব মানে এতিয়া সাধাৰণতে এখন
ইমাৰ্জেঞ্চি বেড মানে ভেন্টিলেশ্যন দিবৰ কাৰণে পেচেণ্টৰ লগত এটা পেচেণ্টৰ লগত 7 গৰাকী নাৰ্ছ লাগে কিন্তু 7 গৰাকী নাৰ্ছ এজন পেচেণ্টৰ লগত কোনোমতে নহয় গতিকে কৰিবকে they are going to form some teams and teams will be looking after few patients. Okay, thank you Dr. Bora. আপোনাৰ ওচৰলৈ আকৌ উভতি আহিম আমি নেদাৰল্যান্ডৰ প্ৰাঞ্জল শইকীয়াৰ ওচৰলৈ আহিব বিচাৰিছো প্ৰাঞ্জল নেদাৰল্যান্ডৰ বৰ্তমানৰ পৰিস্থিতি কি আমাক অকমান জনাব নেকি নেদাৰল্যান্ডছতো মানে যথেষ্ট পৰিমাণে ডেথছ বা নতুন কেसेस আহি আছে সো ডেইলি প্ৰায় 1100 নতুন কেसेस আহি আছে তো লাষ্ট যোনটো চৰকাৰে কাউন্ট ৰিলিজ কৰিছে আজি আপোনাৰ 10000 ক্ৰছ কৰিলে 10866 কনফাৰ্ম কেसेस আৰু 771 জন কনফাৰ্ম ডেথছ এতিয়ালৈকে তো পৰিস্থিতি the situation is quite complicated and tricky ইয়াতো আৰু যেহেতু নেদাৰল্যান্ডছখন খুবে সৰু জায়গা আৰু ইয়াৰ যোনটো পপুলেশন ডেন্সিটি আছে it is one of the most highly dense countries in the world so population of ফালৰ পৰা so হে ফালৰ পৰা আপোনাৰ যোনটো contagious spread হৈছে হেতু এনেকে ৰখাব পৰা যোৱা নাই হেতু কাৰণে the government has since the past 2 weeks social distancing measures তেনেকে লবলে সবকে এডভাইস কৰি আছে তাৰ ৰাইজসকলে কিমান মানিছে গভৰ্ণমেণ্টে বান্ধি দিয়া এই নীতি নিয়মসমূহ এটো বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ ধৰণে দেখা গৈছে আপুনি যোনটো হৈছে কি যে প্ৰায় ইউনিভাৰ্সিটি ষ্টুডেন্টস ইনিশিয়ালি তেওঁলোকে ইমান হেতু মানা নাছিলে আৰু যোৱা সপ্তাহ যোনটো উইকেণ্ডৰ শনিবাৰ দেওবাৰে দেখা গৈছিল যে বহুত মানুহ বিচলে বা পাৰ্কলে ওলাই আহিছিল তো তাৰ পিছত গভৰ্ণমেণ্টে মেজাৰ্ছখিনি আৰু ষ্ট্ৰিক্ট কৰিলে তেওঁলোকে আহি পেলাই ক'লে যে 3 জনতকৈ বেছি মানুহ যদি একেলগে দেখা পোৱা যায় বাহিৰত যদি একে ফ্যামিলিৰ নহয় তেতিয়াহলে আপোনাৰ 400 ইউৰো লৈকে ফাইন কৰিব পাৰিব আৰু যেটো দেখা গৈছে that's a big amount আৰু আপোনাৰ দোকান বিলাকতো যদি sufficient measures লোৱা নহয় তেতিয়া দোকান বিলাককো 4000 ইউৰো লৈকে ডাইৰেক্টলি অন স্পট ফাইন কৰিব পাৰিব বুলি তেওঁলোকে জাননী দিলে লাষ্ট শনিবাৰে আৰু এই শনিবাৰে দেখা গৈছে যে বাহিৰত আগতকে মানুহ কম যথেষ্ট পাৰ্কস বিলাক বন্ধ কৰি দিছে তেওঁলোকে তো হোপফুলি যোনটো মেজাৰ্স লোৱা হৈছে হেতুৰ পৰা গ্ৰোথ ৰেটটো কমিব টনা তোমাৰ থ্ৰুৰ পৰা আমি জানিব বিচাৰিছো ইউকেত 3 সপ্তাহৰ কাৰণে লকডাউন দিছে আৰু আমাৰ এতিয়া প্ৰথম সপ্তাহটো অলমোস্ট শেষ হোৱাৰ পথত প্ৰথমে যেতিয়া লকডাউন এনাউন্স কৰিছিলে ইয়াত ৰেষ্টুৰেণ্টসমূহ পাবসমূহ বন্ধ কৰিবলৈ দিছিলে যদিও তাৰ পৰা খোৱা বস্তু লৈ গৈ ঘৰত ডেলিভাৰী কৰা বা ঘৰত লৈ গৈ খোৱাৰ সুবিধা আছিলে কিন্তু এটা কমপ্লিটলি যেতিয়া লকডাউন দিলে তুমি এজনী এন্টাৰপ্ৰেনাৰ বা এজনী সেলফ এমপ্লয়েড হিচাপে তোমাৰ বিজনেছত ইয়াত কিমান প্ৰভাৱ পৰিছে Like you said, যোৱা সপ্তাহলৈকে তো আমাৰ business which involves restaurant service, private event catering, আৰু corporate event catering. So এই সপ্তাহৰ সোমবাৰে যেতিয়া total lockdown দিলে তাৰ পিছত we were left with no options. So আমাৰ temporarily business বন্ধ কৰিব লগা হ'ল until last Saturday আমি sit down restaurant service বন্ধ কৰি takeaways, pickups through Uber Eats বা বিভিন্ন different delivery services through দি আমি business চলাই আছিলো কিন্তু এই সোমবাৰৰ পিছত we were just left with no other option but to close down the business so business বন্ধ মানে আমাৰ definitely momentum break, opportunity loss আৰু সকলো it's a tremendous setback for small businesses like ours so আশা কৰো যে এটো মানে সোনকালে 3 weeks মানে এতিয়াটো মিনিমাম 3 weeks কৈছে কিন্তু এটো যে 3 weeks ত শেষ হ'ব তাৰ এতিয়াও কোনো গ্যাৰান্টি নাই যেভাবে cases are increasing so আমি আশা কৰো যে আৰু whatever I mean as soon as the crisis is over and we can get back to normal life UK government self employmentor কাৰণে কিবা এনেকুৱা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিবা ব্যৱস্থা হাতত লৈছে নেকি বা কিবা তেনেকুৱা এনাউন্স কৰিছে নেকি Government is self-employed small businessor karone sahajo small businessok sahajo koribo boli ghoshona korise and it's quite a substantial amount in to be I mean for an immediate effect so etu poristiti current poristiti karone it is definitely a great relief ei jitu crisis of mane
at this time of crisis, and especially small business loss grant to approve korise, and that is a great relief for interest free ebosor karone jodi grant to pass approve kore titia hole it will be a great relief for small businesses. Thank you, Shivani. Tumar usorle ahisu. Jua 20 March dhori school, college, university onidishto kalole bondhor gohona korise. Ketia khulibo kunio najane. Tumi yat PhD kori asa. Tumi ezoni student hua. To definitely university bondho hua tumar pohashona khoti hoise. To tumi ei je pohashona khoti hoise ei loss khini tumi keneke cover up korim boli bhabisa? Government ba tumalokor university kiba enokwa tumalokor porikolpona dise niki je bondhor samoyswat keneke cover up koriba tumaloke? হয় ফাৰ্ষ্টতে মই এটো ক'ব বিচাৰিছো যে মই ইয়াতে PhD ষ্টুডেন্ট মানে এজ এ ভিজিটিং PhD ষ্টুডেন্ট ইয়াতে ৰিসাৰ্চ কৰিব আহিছিলো 1 ইয়াৰৰ কাৰণে মই তেজপুৰ ইউনিভাৰ্চিটিত এনৰোল কৰিছিলো PhD কাৰণে আৰু মই মোৰ 4th ইয়াৰত আছিলো আৰু এটো মানে মোৰ 1 ইয়াৰ যেটো ৰিসাৰ্চ এটো মই ইয়াতে ইউনিভাৰ্চিটি অফ নটিংহামত মানে কৰিবলৈ প্ল্যান কৰিছিলো আৰু এজ এ PhD ষ্টুডেন্ট আমি মানে আমাৰ কামবোৰ সদায় টাইম ডিপেন্ডেন্ট হয় যদি আমাৰ ওচৰত ধৰক 6 মাহ আছে বা এবছৰ আছে বা 3 বছৰ আছে আমি কামবোৰ মানে তেনেকে প্ল্যান কৰো তো মানে সময় লিমিট আৰু সময় মানে ইয়াত টাইম বাউণ্ড গুটে বস্তুখিনি টাইম বাউণ্ড আমি মানে এপ্ৰোচ কৰো যেহেতু মোৰ ইয়াৰ কামটো এবছৰৰ আছিল তো এই সময়খিনি মোৰ কাৰণে বহুত ক্ৰুচিয়েল আছিল কাৰণ ইয়াতে আহি এডজাস্ট কৰোতে এটা সময় লাগি যায় আৰু এই সময়খিনি মানে মই মোৰ ৰিসাৰ্চৰ কিছুমান এপ্লিকেশনস কাম কৰি আছিলো যতে মই মানে মই অলপ ৰিজাল্টস পাই আছিলো কিন্তু মোৰ আৰু অলপ কাম এক্সপ্লোৰ কৰিব লগা আছিল তো মোৰ এই বহুত ক্ৰুচিয়েল সময়খিনি মানে মোৰ নিজৰ মানে হেৰাই দিয়া নিচিনা লাগিছে এটো সময় কিন্তু যদিও এটো মানে অৱস্থা হৈছে তেতিয়াও মানে মই ভাবো যে এজ এ PhD ষ্টুডেন্ট আমাৰ যিকোনো ফেজতে আমি যেটো ফেজতে নাথাকো আমাৰ সদায় কিবা এটা মানে লিখা কাম থাকে হয় পেপাৰ বা লিটাৰেচাৰ ৰিভিউ থাকে কেতিয়াবা বা নহলে নেক্সট প্ৰপোজাল লিখা এটা বস্তু মানে লিখিবলৈ থাকে তো মই হেনে ভাবিছো যে এই সময়খিনিত মই মোৰ ৰাইটিংত মানে অকমান যাতে মন দিব পাৰো আৰু কেতিয়াবা কি হয় মানে হেক্টিক হৈ যায় মোৰ PhD লাইফ লগত যে আমি তাৰ যেটো কৰি আছো আমি কাম হেতু কিয় কৰি আছো সেই বস্তুখিনি আমি মানে তাৰ যেটো কনটেক্সট বা তাৰ আমাৰ ৰেফাৰেন্স বিলাক আমাৰ ইমানখিনি আমি হেৰি কৰিবলৈ থাকি যায় কেতিয়াবা ধৰক আপ টু ডেট কৰিব থাকি যায় সেই কামবোৰ আমি কৰিব বিচাৰিছো আৰু আমাৰ ইউনিভাৰ্চিটি ফালৰ পৰা এতিয়া বহুত মানে সোশ্যাল মানে ধৰক যেহেতু টেকনলজি ইমান আপডেট হৈ আছে তো মানে কিছুমান মানে ভাৰ্চুৱেল আমাৰ টিম বনাই দিয়া হৈছে সেই টিমত আমি বেলেগ মানে ষ্টুডেন্টছৰ লগত আমি কন্টেক্ট কৰিব পাৰো ভিডিও কনফাৰেন্স কৰিব পাৰো আৰু এতিয়া বিভিন্ন যিমানবোৰ মানে কিছুমান এক্সট্ৰা কোৰ্সেস আছিল ইউনিভাৰ্চিটিত মানে যিটো কোৰ্স আমি এক্সট্ৰা আমি ধৰক শিকিব পাৰো ধৰক কেনেকে CV লিখিব পাৰে কেনেকে ৰিসাৰ্চটো আগবঢ়াব পাৰে সেই কোৰ্সবিলাক কিছুমান অনলাইন হৈ গৈছে তো আমি হেবিলাক আমি এতিয়া আগতে যেহেতু মোৰ সময় নাছিলে মই হেবোৰ কৰিব পৰা নাছিলো এতিয়া মই হেবিলাকো অলপ চাব পাৰো আৰু প্লাস যেহেতু মোৰ ৰিসাৰ্চ মোৰ হেকানে সুপাৰভাইজাৰ এনি টাইম মোৰ লগত কন্টেক্টত ৰখাটো বহুত ইম্পৰ্টেন্ট তো হেবিলাক মানে মই এতিয়া ধৰক আগতে যেটো আমি ধৰক ফ্ৰিকুৱেন্টলি ল্যাবত যিবিলাক আপডেট দিছিলো হেবোৰ এতিয়া মানে ইমেইলৰ থ্ৰু দি আপডেট কৰিব লগা হয় বা নহলে ভিডিও কনফাৰেন্সিং এতিয়া মানে হে ৰাইটিং যেহেতু আৰু এতিয়া ল্যাবৰ কামবিলাক যিখিনি কৰিলো হেবোৰ হৈ গল আৰু যিখিনি এতিয়া কৰা নাই সেইখিনি এতিয়া ধৰক তাৰে ৰাইট আপ বা এনেকুৱাবিলাক লিখাৰ কামবিলাকে কৰিম বুলি এতিয়া ভাবিছো আৰু ডক্টৰ বৰুৱা আপোনাৰ ওচৰলৈ আকৌ উভতি আহিছো আৰু জানিব বিচাৰিছো যে বৰ্তমান ইউকেত যুৱৰাজ চাৰ্লছকে ধৰি কেবাগৰাকীও আগশাৰী নেতা এই ৰোগত আক্ৰান্ত হৈছে আপুনি ভাবে নেকি যে মানে কনসিডাৰিং ওচৰ পাজৰীয়া দেশসমূহত বহুত আগে লকডাউন দিব লাগিছিল কিন্তু নিদিয়াৰ কাৰণে তেওঁলোকৰ এই দেশত ধৰক ইটালী হওক ফ্ৰান্স হওক জাৰ্মানী হওক বা স্পেইন হওক বহু জায়গাত এই ৰোগ বিয়পি পৰিছে আপুনি ভাবে নেকি যে ইউকেত এই লকডাউনটো বহু আগে দিব লাগিছিল UK গভৰ্ণমেণ্টে এই লকডাউন দিছে আজি যোৱা সোমবাৰে এসপ্তাহ আগতে কাৰণ তাৰ আগতে যদিও মানুহক কৈছিল আগতে মই কোৱা এডভাইসখিনি তেনেকে মানুহে
ফলো নকৰিছিল স্কুল বন্ধ দিও লাভ নহল কাৰণ ল'ৰা ছোৱালীবিলাক বাহিৰত যায়গৈ লকডাউন আগতে দিয়াহেঁতেন তেতিয়া মানুহে ক'লেহেঁতেন এনেই দিছে আমাৰ একো হোৱা নাই ইটালীত হৈছে স্পেইনত হৈছে আমাৰ ইয়াত একো হোৱা নাই আৰু এটা কথা যে ইয়াত বাৰে বাৰে কৈ আছিলে যে তেওঁলোকে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে বৈজ্ঞানিক সন্মতভাৱে আৰু বৈজ্ঞানিকে যিভাৱে ৰায় দিছে সেইভাৱে তেওঁলোকে আগুৱাইছে বুলি ইয়াত প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছিলে That's right. So politicians, they won't go against the advice of the scientists. Gotike UK jibilak rule korise a kisu dinor more change kori that is each and every state তেওঁলোকে লৈছে এই বৈজ্ঞানিক advice লৈ পেলাই গতিকে মই নাভাবো যে UK government কিবা লেপস কৰিছে বুলি হয়তো retrospectively আমি বহুত কথাই জানিব পাৰো না বহুত কথা আমি কওঁ যে এটু কৰিব লাগিছিল কিন্তু পটকৈ prospectively কৰিবলৈ গভৰ্নমেন্টৰ ডিগ্ৰী কাৰণ this is a democratic country আৰু বহুত মানুহে সিধাই কব এখিনি এনে কৰিলে বুলি কিন্তু এতিয়া যেটো ৰেসপন্ড কৰিছে এতিয়া it is I think a retired doctor bilakok naba nurse clinic matile it 4,500 retired people have come to serve the country government 250,000 quarter of a million volunteer bisarisil it more than 600,000 volunteers are volunteering to serve the NHS okay gotike I don't think they could have done anything more aru ebla kotha hoike samoy lage right aru ei samoy tu ami amar eta nai gotike jiman paro hunkala ami government e kaam korise gotike government dokh dibole tenake nai mur phalor প্ৰাঞ্জল তোমাৰ ওচৰলৈ আহিছো যেনেকে ডক্টৰ বৰুৱাই ক'লে বা মিছেছ চৌধুৰীয়ে ক'লে যে ইউকেত গভৰ্নমেন্টে বিভিন্ন ধৰণৰ আৰ্থিক সাহায্য আগবঢ়াইছে সমাজৰ বিভিন্ন দিশৰ লোকক এইখিনি সময় দেখিন সকলোৰে কাৰণে এটা কঠিন সময় হেল্প কৰিবৰ কাৰণে নেদাৰল্যান্ডত তেনেকুৱা কিবা চৰকাৰে ব্যৱস্থা লৈছে নেকি নেদাৰল্যান্ডছতো যথেষ্ট ব্যৱস্থা লৈছে চৰকাৰে সো কিন্তু কথাটো হৈছে যে নো ওয়ান নোজ ইকোনমি কিমান স্ট্ৰেংথ হ'ব সো সবে এস্টিমেট কৰি আছে কিটো এফেক্ট হ'ব বুলি কোনো কিন্তু দঠি কাব পাৰা নাই যে আমুকটো পাৰ্সেন্টেজ হ'ব আমাৰটো যোনখিনি ষ্টেটিষ্টিক্স আহিছে ইয়াত নেদাৰল্যান্ডছ ইজ প্ৰাইমাৰিলি ডিজিটেল ক্যাশ ইকোনমি তো তাত যোনটো ষ্টেটিষ্টিক্স দেখা গৈছে আপোনাৰ মাৰ্চ মাহত 28% ড্ৰপ ইন কাৰ্ড ট্ৰানজাকশনস সো যোনখিনি কাৰ্ড দি পেমেন্ট হয় আপোনাৰ দোকানত তাত আমি 28% ড্ৰপ দেখা গৈছে প্লাস আপোনাৰ companies বিলাক যেটা হুডা হৈছে যে আপোনাক কিমান revenue drop expect কৰি আছে everyone is forecasting between the regions of 30 to 35 which is a significant amount so he দেখি government এ যথেষ্ট খিনি steps লৈছে so primarily to কৈছে কি যে মানুহৰ চাকৰি বচাব লাগিব তো হেতু কাৰণে তেওঁলোকে যোনটো পদক্ষেপ লৈছে কৈছে যে কোনবা কোম্পানীৰ যদি revenue 20% ফল হোৱা বুলি প্ৰেডিক্ট কৰি আছে তেতিয়ালে তেওঁলোকৰ এমপ্লয়িজৰ 90% of the salary চৰকাৰে বহন কৰিব বুলি কৈছে the condition being that you are not allowed to fire any of your employees যদি আপোনালোকে তেওঁলোকক চাকৰি ৰাখে তেতিয়ালে নেক্সট 3 মাহৰ কাৰণে 90% দৰমহা চৰকাৰৰ ফালৰ পৰা আহিব 10% আপোনাৰ কোম্পানীটো নিজে কৰিব লাগিব ডক্টৰ বড়ো আপোনাক এটা এখিনতে কথা সুধিব বিচাৰিছো শুনিবলৈ পাইছো যে ইউকেত এতিয়া সেলফ টেস্টিং কিট কিছুমান অৰ্ডাৰ কৰা হৈছে যাৰ উপলব্ধি প্ৰথমতে নেশনাল হেলথ সিস্টেম যেটো NHS ইয়াৰ ডক্টৰ আৰু নাৰ্স সমূহে প্ৰথমে এই সুবিধা উপলব্ধ কৰিব পাৰিব এই বিষয়ে আমাৰ দৰ্শকক জনাব নেকি কি এটো বস্তু আৰু কেতিয়া এটো अवेलेबल হ'ব ইয়াত এই টেষ্ট কিট দুবিধ আছে এটা হল এন্টিজেন টেষ্ট যেটো এতিয়া अवेलेबल যেটো সব দেখতে কৰিছে কিন্তু UK has already bought 3.5 million of antibody testing right hey antibody testing মানে blood test আৰু অতি কম সময়ৰ ভিতৰতে হেতু বুজাব সেই antibody test মানে কি ইয়াৰ বহুত মানুহ
এই ভাইৰাছত এটেক মানে আক্ৰান্ত হৈও কোনো সাইন সিম্পটমস নেদেখুৱায় they are very silent they are very risky before they respond with antibody because they can also spread the disease right after antibody they are immune we do not know who had the antibody that means they are immune at least however temporarily it is aru jibilakor antibody negative that means they are susceptible antibody test etialoke available hoa nai government kinit hoise aru gutei prithibite antibody test koribo karone ba uliabor karone chesta kori ase আমাৰ আজি এই কথোপকথনত যি সকলোকে অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জনাইছো আৰু আপোনালোকে বহুতখিনি ইনফৰমেশন দিলে আৰু সকলো সাৱধানে থাকক সুৰক্ষিত থাকক তাৰে কামনাৰে ধন্যবাদ